দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত দাসৰ বিৰুদ্ধে উৰে নিশা অভিযান কুইন গাৰ্ডেনৰ পাছত লাচিত দাসৰ হাউচ ফ্লেটৰ ফ্লেটতো অভিযান চলোৱা হয় পুৱতি নিশালৈকে দুৰ্নীতি নিবাৰকে অভিযান চলাই লাচিত দাসৰ ফ্লেটত দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত কুমাৰ দাসৰ পিস্তল বিচাৰি অভিযানত উদ্ধাৰ লাচিত কুমাৰ দাসৰ পঞ্জীয়নভুক্ত .32 পিস্তল হাউচ ফ্লেটৰ পৰা কেইবাখনো পাছবুক উদ্ধাৰ হৈছে প্ৰথম মহলাৰ B104 নং ফ্লেটত চলিছিল অভিযান পুনৰ উল্লেখ কৰিছো কোটি কোটি টকা জব্দ কৰা হৈছে দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত দাসৰ বিৰুদ্ধে উৰে নিশা অভিযান চলোৱা হয় প্ৰথমতে তেওঁৰ কুইন গাৰ্ডেনত অভিযান চলোৱা হয় যিটো তেওঁৰ কোৱা হৈছে যে তেওঁৰ ভনী জোৱাইকৰ ফ্লেট আৰু সেই ফ্লেটটোত অভিযান চলোৱাৰ পিছত হাউচ ফ্লেটৰ যি ফ্লেট আছে সেই ফ্লেটত অভিযান চলোৱা হয় হাউচ ফ্লেটত অভিযান চলোৱা হয় আমি কিছু ভিজুৱেলছ দেখুৱাইছো উৰেটো নিশা পুৱতি নিশালৈকে অভিযান চলি থাকে পুৱতি নিশালৈ দুৰ্নীতি নিবাৰকে অভিযান চলাই লাচিত দাসৰ ফ্লেটত আৰু লাচিত দাসে টকা ক'ত থোৱা নাছিল লাচিত দাসে কেৱল টকা বুলি নহয় তেওঁৰ ঘৰত পিস্তল পোৱা গৈছে তেওঁৰ পঞ্জীয়নভুক্ত .32 অৱশ্যে পিস্তল পোৱা গৈছে আৰু আনকি তাৎপৰ্যপূৰ্ণ দিশবোৰ হৈছে যে লাচিত দাসৰ বাসগৃহত টকা গণা মেচিন পৰ্যন্ত পোৱা গৈছে তেওঁ ইমানেই টকা তেওঁ লৈছিল ঘুষ লৈছিল আগতে সেই টকাসমূহ তেওঁ ঘৰত ৰাখিছিল আৰু ঘৰত ৰখা টকাসমূহ হিচাপ কৰিবৰ বাবে টকা গণা মেচিন পৰ্যন্ত তেওঁ ক্ৰয় কৰিছিল কেইবাটাও ফ্লেট কেইবাখনো পাছবুক আৰু তেওঁৰ কিনা মাটি এই সকলোবোৰ ইতিমধ্যে অভিযান চলাই আছে আৰক্ষীয়ে প্ৰথম মহলাৰ B104 নং ফ্লেটত চলিছিল অভিযান টকাৰ উজান উঠিছে এক প্ৰকাৰ দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়াৰ ঘৰত পুনৰ টকাৰ উজান এছিএছ লাচিত কুমাৰ দাসৰ ঘৰত অভিযান তদন্তকাৰী দলৰ অভিযানত উদ্ধাৰ হৈছে 1.5 কোটিৰো অধিক টকা এতিয়ালৈকে আমি কোৱা অনুসৰি 2 কোটি 10 লাখ টকা মুঠৰ ওপৰত জব্দ কৰা হৈছে তাৰ উপৰিও বেংকৰ একাউণ্টত আছে 80 লাখকৈ টকা ফিক্স ডিপজিট আছে বেলতলাৰ কুইন গাৰ্ডেন এপাৰ্টমেণ্টত থকা ফ্লেটত দুৰ্নীতি নিবাৰক শাখাই কালি নিশাৰ ভাগত অভিযান চলায় তাৰ সেই যিটো ফ্লেট আছিলে সেই ফ্লেটটো তেওঁ খুলখালিয়েকৰ বুলি জানিব পৰা গৈছে খুলখালিয়েকৰ ফ্লেটত আলমাৰি তলা ভাঙি টকা জব্দ কৰা হৈছে টকা গণিবলৈ মেচিন তদন্তকাৰী দলে লৈ আহিছে জেললৈ প্ৰেৰণ দুৰ্নীতিগ্ৰস্ত লাচিত কুমাৰ দাসক এটা লোহাৰ আলমাৰি আছিল য'ত 44 লাখকৈ টকা আৰু এটা ট্ৰাংকত বাকি ধনৰাশি পোৱা গৈছে আৰু যিবোৰ ভিজুৱেলছ যিবোৰ ফটোগ্ৰাফ দেখিলে আপোনাৰ চকু কপালত উঠিব যে ট্ৰাংকত টকা লোহাৰ আলমাৰিত টকা আৰু কম পইচা নহয় চাওক কেনেধৰণে তলত মেলি থোৱা হৈছে ফ্ল'ৰত এনেধৰণে মেলি আৰক্ষীয়ে গণি হিচাপ কৰিব পাৰ নোপোৱাকৈ হিচাপ কৰিব নোৱাৰা গোটেইটো নিশা লাগিছে পুৱতি নিশালৈকে হিচাপ কৰিব লগা হৈছে এনেধৰণে টকাৰ বাণ্ডল আৰু এইসমূহ টকা সোঁৱে বাৱে ঘটিছিল এই টকা খুলখালিয়েকৰ ফ্লেটতো ৰাখিছিল টকা এটা লোহাৰ আলমাৰি ভাঙি এই টকাখিনি 44 লাখকৈ টকা জব্দ কৰা হৈছে লাচিত কুমাৰ দাসৰ হাতত আছে আলমাৰিটোৰ চাবি এয়া নিশাৰ ভাগৰ খবৰ আমি কৈছো লাচিত কুমাৰ দাসৰ হাতত আলমাৰিটো চাবি আছিলে আৰু তাৰ পিছতে আলমাৰি ভাঙি টকা জব্দ কৰা হৈছে লখিমপুৰৰ পৰা গুৱাহাটীলৈ বদলি হৈ অহা অৱস্থাত এই আলমাৰিটো লগতে লৈ আহিছিল তদন্তকাৰী দলে জব্দ কৰিছে বহু মাটিৰ কাগজ পত্ৰ এটা সোণৰ আঙঠি জব্দ কৰিছে দুৰ্নীতি নিবাৰক শাখাই খুলখালিয়েকক 20,000 টকাৰ বিনিময়ত ভাড়া দিছিল ফ্লেটটো আনকি খুলখালিয়েকক সেই ফ্লেটটো ভাড়া দিছিল তা 20,000 টকাকৈ লৈছিল খুলখালিয়েকৰ পৰা টকাৰ খক ইমান এছিএছ বিষয়াজনৰ যে ইমান টকা থকাৰ পিছতো খুলখালিয়েকক 20,000 টকাৰ বিনিময়ত ভাড়া দিছিল 1999 চনত চাকৰি যোগদান কৰিছিল লাচিত কুমাৰ দাসে 9 বছৰ চাকৰি কাল বাকি আছিল তেওঁ 9টা বছৰ তেওঁ চাকৰি কাল বাকি আছিল কৰ্মজীৱনৰ তেওঁ 27টা বছৰে কেৱল লুটপাটেই চলালে 27টা বছৰে তেওঁ খুৱে বাৱে এনেকৈ টকা ঘটিলে ৰাইজক লুটিলে দুখীয়াজনক লুটিলে আৰু এনেধৰণে এয়া দেখুৱাইছো আমি টকাৰ পাহাৰ আৰু যি টকা গণি উজাগৰি নিশা কটাইছে এই সকল বিষয়াই পুৱতি নিশালৈকে টকা হিচাপ কৰিছে লাচিত কুমাৰ দাসৰ খুলখালিয়েকৰ নাম হৈছে প্ৰাঞ্জল প্ৰতিম বৰা তেওঁ স্বাস্থ্য খণ্ডত কৰ্মৰত হৈ আছে ফ্লেটৰ সন্মুখত বক্ৰপথৰে লাচিতে ক্ৰয় কৰিছিল দুকঠা মাটিও বৃহস্পতিবাৰে কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্টত থকা আন এটা ফ্লেটত চলিছিল অভিযান এপাৰ্টমেণ্টটোত দুটা ফ্লেট আছে লাচিত কুমাৰ দাসৰ ৰহাত এবিঘা মাটি আছে হোজাইত 4 কোঠা মাটি আছে গুৱাহাটীৰ এঠাইত বৃহৎ ফ্লেট আছে দুঠাইত মাটি আছে লাচিত কুমাৰ দাসৰ এটা বন্দুক থকা বুলি সন্দেহ তদন্তকাৰী দলৰ ইতিমধ্যে পিস্তলটো জব্দই কৰিছে .32 পিস্তল তদন্তকাৰী বিষয়াৰ সন্মুখত আৰু ধন টকাৰ কথা স্বীকাৰ কৰা নাছিল লাচিতে অভিযান কালত সন্দেহ প্ৰকাশ কৰি ভঙাৰ পাছত ধনৰাশি উদ্ধাৰ হৈছে এবছৰৰ পূৰ্বে তেওঁৰ
পত্নীৰ মৃত্যু হৈছিল লাচিত দাসৰ একমাত্ৰ কন্যাৰ নামত আছে অধিকাংশ সম্পত্তি অৰ্থাৎ তেওঁৰ একমাত্ৰই কন্যা আছে তেওঁৰ পত্নীৰো মৃত্যু হৈছে আৰু কন্যাৰ নামতে তেওঁৰ অধিকাংশ সম্পত্তি আছে আৰু এতিয়া যিবোৰ আমি এক্সক্লুসিভ ভিজুৱেলছ দেখুৱাইছো এয়া কালি নিশা কুইন গাৰ্ডেনত চলা অভিযানত এনে ধৰণে টকাৰ পাহাৰ দেখিবলৈ পোৱা গৈছে 500 টকীয়া নোটৰ বান্দিলেয়া আৰু ইয়াত অলপ টকা নহয় 2 কোটি 10 লাখ টকা জব্দ হৈছে আৰু তাতোকৈ ডাঙৰ কথা এটা আলমাৰী মন কৰিব এটা আলমাৰী এটা লোহাৰ আলমাৰী যি চাকৰি কালত সেই লোহাৰ আলমাৰীটো তেওঁ বদলিয়া হতে লগতে লৈও আনিছিলে কাৰণ সেই আলমাৰীটো ভিতৰতে আছিল সৰ্বাধিক টকা 44 লাখ টকা তাত উলোৱা হৈছে এটা সোণৰ আঙঠি পোৱা গৈছে আৰু তাৰ উপৰিও অন্য এটা ফ্ল্যাটতো অভিযান চলোৱা হৈছে সেই ফ্ল্যাটটোৰ পৰা জব্দ হৈছে .32 এটা পিস্তল জব্দ হৈছে তাতো টকা উদ্ধাৰ হৈছে সোণৰ গহনা উদ্ধাৰ হৈছে বেংকত আছে ফিক্স ডিপোজিট মুঠৰ ওপৰত কেৱল টকাই ঘটিলে এই 27টা বছৰ চাকৰি কালত এজন দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া নিউজ ডেস্কত আছে বিষ্ণু সতীৰ্থ বিষ্ণু আছে বিষ্ণুৱে আমাক জনাও বিষ্ণু কালি নিশাৰ ভাগৰৰ পৰা আৰম্ভ কৰি আজি পুৱতি নিশালৈকে যিবোৰ হ'ল যিমান টকা জব্দ হ'ল কি পালে এই সকলোবোৰ সামৰি আপুনি আমাক জনাব বিষ্ণু বিষ্ণু আপুনি হাজু আপুনি শুনি আছে মোক হয় বিষ্ণু আমি গুটেই কালি নিশাৰ পৰা যেতিয়াৰ পৰা কুইন গাৰ্ডেনত অভিযান চলিছিল কুইন গাৰ্ডেনৰ পৰা এতিয়া আজি ৰাতিপুৱা অৰ্থাৎ পুৱতি নিশালৈকে যেনে ধৰণে অভিযান চলিল কিমান পোৱা গ'ল টকা আমাৰ হাতত থকা তথ্য অনুসৰি 2 কোটি 10 লাখ টকা পোৱা গৈছে তাৰ উপৰি আৰু কি সামগ্ৰী বেংকত কিমান আছে কাৰ নামত আছে গুটেইবোৰ সামৰি আপুনি জনাব কালি দুটাকৈ যেহেতু অভিযান চলিছিল দুটা অভিযানত প্ৰথমটোত কুইন গাৰ্ডেন এপাৰ্টমেণ্টত চলিছিল যিটোত লাচিত কুমাৰ দাস নিজে থাকে আৰু তাৰ কাষতে থকা আন এটা ফ্লেট আছিল যিটো লাচিত কুমাৰ দাসৰ বুলি গম পোৱা নাছিলে দুৰ্নীতি নিৰ্বাহকৰ তদাৰকী শাখাৰ বিষয়াসকলে কিন্তু কালি যেতিয়া তেওঁলোকে অভিযান চলালে গম পাই অভিযান চলোৱাৰ পাছতে তাত উদ্ধাৰ হৈছিল 1 কোটি 17 লাখ 30 হাজাৰ টকা কেইবাখনো বেংকৰ পাছবুক উদ্ধাৰ হৈছিল আৰু বিভিন্ন স্থানত থকা তেওঁৰ মাটিৰ নথিপত্ৰ উদ্ধাৰ হৈছিল আৰু কালিৰ দিনটোত খবৰ অনুসৰি যে তেওঁৰ যিটো ফ্লেটত আছিলে কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ সন্মুখত প্ৰায় 2 কঠা মাটি তেওঁ ভয় ভাবুকিৰে এগৰাকী মহিলাৰ পৰা বক্ৰপথৰে ক্ৰয় কৰিছিল সেই কথা কালি পোহৰলৈ আহে একেদৰে নিশাৰ ভাগত যেতিয়া পুনৰ অভিযান চলিল ৰুক্মিণী গাঁৱৰ হাউচপেড এপাৰ্টমেণ্টত তাত পোৱা গ'ল তেওঁৰ এটা ব্যক্তিগত পিস্তল .32 এটা পিস্তল পাইছে যিটোৰ অনুজ্ঞাপত্ৰ আছে আৰু তাত 5খনৰো অধিক বেংকৰ পাছবুক লাভ কৰিবলৈ সক্ষম হৈছিল বা জব্দ কৰিছে আৰু এনেধৰণৰ বহু তেওঁৰ সম্পত্তিৰ তথ্য থকা বহু নথিপত্ৰ তাত ইতিমধ্যে লাভ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাহকৰ তদাৰকী শাখাই সমান্তৰালভাৱে তেওঁৰ বিভিন্ন স্থানত ৰহাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পৰা আৰম্ভ কৰি হোজাইলৈকে লখিমপুৰলৈকে তেওঁৰ বিভিন্ন স্থানত অসমৰ বিভিন্ন স্থানত তেওঁ য'তেই চাকৰি কৰিবলৈ গৈছে ত'তেই তেওঁ মাটি ক্ৰয় কৰিছে আৰু তেওঁৰ নামত নামে বেনামে বিভিন্ন স্থানত তেওঁৰ মাটি আছে সেই কথা লাহে লাহে ওলাইছে আজিৰ দিনটোত হয়তো আৰু তেওঁৰ বিষয়ে বহু তথ্য উদ্ঘাটন হ'ব কাৰণ কালিৰ দিনলৈকে অকমান এই টকাৰ খক থকা লাচিত কুমাৰ দাস যিগৰাকী এছিএছ বিষয়া তেওঁৰ যদি অকমান আমি অতীতৰ ফাললৈ যাওঁ যে তেওঁ চাকৰি কালছোৱাত তেওঁ ক'ত আছিলে আপুনি ইতিমধ্যে কৈছে হোজাইত আছিলে ৰহাত আছিলে অৰ্থাৎ তেওঁ য'ত আছিলে চাকৰি কালত তত তেওঁ শুৱে বাৰে টকা লুটিছে আৰু তাৰ পিছতে তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল বিষ্ণু আৰু সেই অভিযোগৰ ভিত্তিত অভিযান চলোৱা হৈছিল অকমান যদি সেই পাৰ্টটোলৈ যাওঁ আমি তেওঁ যদি আপুনি 27 বছৰ চাকৰি কৰিছে আৰু 9 বছৰ তেওঁৰ চাকৰি কাল আছিল 1999 চনত তেওঁ চাকৰি জয়ন কৰিছিলে কিন্তু তেওঁ যদি চাই আপুনি ৰহাত ক্ষমা কৰিব হোজাইত থকাৰ সময়ত তেওঁৰ বিৰুদ্ধে টকা খোৱাৰ কাৰণে বহুকেইজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে থানাত গোচৰ তৰিছিল কিন্তু সেই সময়ত তেওঁ কোনো ধৰণৰ তেওঁক জালত পেলাবলৈ সক্ষম হোৱা নাছিল কাৰণ তেওঁ এজন প্ৰভাৱশালী বিষয়া আছিল একেদৰে নগাঁৱত তেওঁ কিছু বছৰ তেওঁ জিলা আয়ুক্ত হিচাপে তেওঁ কৰ্মৰত আছিল তেওঁ তাত সেই সময়তো তেওঁৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল লখিমপুৰত তেওঁ যেতিয়া কৰ্মৰত আছিল সেই সময়তো তেওঁৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল আটাইতকৈ ডাঙৰ অভিযোগটো হৈছে যে তেওঁ ধনৰ বিনিময়ত সংখ্যালঘু মিয়াক তেওঁ মাটিৰ ব্যৱস্থা কৰি দিছিল বা মাটিৰ পট্টা তেওঁ অনুমোদন জনাইছিল এনেকুৱা ধৰণৰ এটা গুৰুতৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে আৰু যিহেতু বিজেপি চৰকাৰ তৃতীয়বাৰ শাসনলৈ আহিছে আৰু জিৰ' টলাৰেঞ্চ যি নীতি আছে বিজেপিৰ যি শূন্য সহনশীলতা নীতি আছে গতিকে এনেধৰণৰ যিসমূহ কাৰ্যকলাপ বা ক্ৰিয়াকলাপ তেওঁ কৰি আহিছিল সেই সম্পৰ্কে অৱগত হৈছিল বহুতে বিভিন্ন ধৰণৰ অভিযোগ দিছিল তেওঁ মিয়াক মাটি বেচিছিল মাটি বেচাৰ ক্ষেত্ৰত সহায় কৰিছিল বা বক্ৰপথৰে মাটি নামজাৰি কৰাৰ ক্ষেত্ৰত সহায় কৰি লাখে লাখে টকা লৈছিল আৰু প্ৰত্যেকটো কেছতে তেওঁ 50ৰ পৰা 1 লাখলৈকে তেওঁ পইচা লৈছিল অৰ্থাৎ তেওঁ এনেকুৱা আছিলে আমাৰ হাতত পৰা যি তথ্য আছে যে প্ৰতিদিনে তেওঁৰ টাৰ্গেট আছিলে 4 পৰা 5 লাখ টকা অৰ্থাৎ তেওঁ অফিচলৈ যায় যেতিয়া ঘূৰি আহোঁতে তেওঁ
প্ৰত্যেক দিনে 4 পৰা 5 লাখ টকা তেওঁ লৈ অহাৰ এটা তেওঁৰ লক্ষ্য বান্ধি লৈ অফিচলৈ গৈছিল প্ৰকৃতাৰ্থত এইজন এজন চৰকাৰী অফিচাৰ বা চৰকাৰী চাকৰিয়াল বুলি ক'ব নোৱাৰে আপুনি পাপৰি কাৰণ তেওঁ এজন হৈছে দুৰ্নীতি লুটুৰি পুটুৰি খোৱা এজন দুৰ্নীতিগ্ৰস্ত তেওঁ এজন ডকাইতৰ দৰে এজন ব্যক্তি যিজনে আৰু তেওঁ চাকৰিটো সেইবাবেই কৰাৰ দৰে হ'ল যে তেওঁ এছিএছ বিষয়া এগৰাকী হ'ল আৰু তেওঁৰ লক্ষ্যই আছিলে জীৱনত যে তেওঁ এনেধৰণে শুৱে বাবে টকা লুটিব আৰু আপুনি যিটো কথা ক'লে যে যি অবৈধভাৱে যিখিনি মাটি বিক্ৰী কৰাৰ কথা বা যেনেধৰণে দখল যিটো আমি ইতিমধ্যে উচ্ছেদ দেখি আছো যে উচ্ছেদ কৰাৰ সময়ত আপুনি মন কৰিব বিষ্ণু যে সেই সকল লোকে এটা কথা কয় যে আমি মাটি কিনি লৈছো আমাৰ হাতত মাটি নাম জাৰি কৰি থোৱা আছে আমাৰ হাতত তথ্য পাতি আছে এই কথাটোৰ ভিত্তি কৰি আমি যদি অকমান আকৌ পাতো তেতিয়াহ'লে আৰু এগৰাকী এছিএছ বিষয়া যিমান দূৰ মোৰ মনত আছে সুকন্যা তেওঁ ঠিক এনেধৰণেৰে এই সকল লোকক মাটি দিছিল আৰু তাৰ পিছতে সেই সকল লোকে তাত ঘৰ বান্ধিছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া এখন চৰকাৰ আহিল এই অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰা হ'ল অৰ্থাৎ এই যিসকল এছিএছ বিষয়া যিসকল দুৰ্নীতিগ্ৰস্ত যিসকলে শুৱে বা টকা ঘটে টকাৰ বিনিময়ত তেওঁলোকে মাটি পৰ্যন্ত অসমখন বিক্ৰী কৰিবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ নকৰে একেবাৰে কুণ্ঠাবোধ নকৰা আপুনি সুকন্যাৰ কথা কৈছে এইবাৰ আমি দেখিলোঁ লাচিত কুমাৰ দাসৰ দৰে ব্যক্তি যিজনে নেকি টকাৰ বিনিময়ত তেওঁ বহু মুছলমান লোকক মাটিৰ নামজাৰি কৰি দিয়া বুলি আমাৰ হাতলৈ তথ্য আহিছে বা অভিযোগ আহিছে সেই অনুৰূপ অভিযোগ আপুনি হোজাইত থাকোঁতে তেওঁ তেনেধৰণৰ কিছু কাম কৰিছিলে তাৰ বিৰুদ্ধে থানাত গোচৰ দিবলগীয়া হৈছিল বহুকেইজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল আমি বিগত দিনৰ যদি ইতিহাস চাওঁ তেনেহ'লে বহুকেইজন এনেকুৱা ধৰণৰ এছিএছ বিষয়াই তেওঁলোকে ধনৰ বিনিময়ত লাখ লাখ টকা গ্ৰহণ কৰি তেওঁলোকে চৰকাৰী মাটি বা তেনেধৰণৰ বেদখল কৰি থকা মাটি নামজাৰি কৰি দিয়াৰ পৰৱৰ্তী সময়ত আনকি সত্ৰৰ মাটি পৰ্যন্ত তেওঁলোকে নামজাৰি কৰি দিয়ে টকাৰ যদি চাওঁ যে বৰপেটাৰ সুকন্যা বৰাহঁতে বৰপেটা অঞ্চলত বহু মাটি সত্ৰৰ মাটি মিয়া মুছলমানক বিক্ৰী কৰিব নামজাৰি কৰাত সহায় কৰিছিল পইচা বৃহৎ ধনৰ বিনিময়ত তেওঁলোকে নামজাৰি কৰি দিছিল বা মাটিৰ পট্টা প্ৰদান কৰিছিল গতিকে এই যি এটা নেক্সাছ আছে এইসকল লোকৰ এনেধৰণৰ যিসকল বিষয়া আছে তেওঁলোকৰ আচলতে হাতখন যথেষ্ট দীঘল আমি যদি কওঁ যে তেওঁক মুখ্যমন্ত্ৰী দুৰ্নীতি নিৰ্বাহক আৰু তদাৰকী শাখাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতো তেওঁৰ হাতত ইমানখিনি টকা উদ্ধাৰ হোৱাৰ পাছতো কাৰিকৰী বিসংগতিৰ বাবে বা কাৰিকৰী ভুলৰ কাৰণে এইটো এটা ডাঙৰ কথা যে তেওঁক জিম্মাত ল'ব নোৱাৰিলে যিজন লাচিত কুমাৰ দাসৰ ঘৰত লাখে লাখে টকা উদ্ধাৰ হৈছে তেওঁৰ বেংক পাছবুক উদ্ধাৰ হৈছে তেওঁ বিভিন্ন কোম্পানীত বিনিয়োগ কৰা বিভিন্ন তেওঁৰ কাগজ পত্ৰ নথি পত্ৰ লাভ কৰিছে গুৱাহাটীৰ বিভিন্ন স্থানত তেওঁৰ ফ্লেট আছে মাটি লৈছে বিভিন্ন স্থানত বিভিন্ন অজস্ৰ সম্পত্তি তেওঁৰ আয়তকৈ সম্পত্তিৰ পৰিমাণ অত্যন্ত বেছি তৎসত্ত্বেও কিন্তু তেওঁক মুখ্যমন্ত্ৰী দুৰ্নীতি নিৰ্বাহক আৰু তদাৰকী শাখাই কিন্তু তেওঁলোকে নিজৰ জিম্মাত ল'ব নোৱাৰিলে এইটো এটা ডাঙৰ বিফলতা তেওঁলোকৰ কাৰিকৰী ভুলৰ কাৰণে ল'ব নোৱাৰিলে যাৰ ফলত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিবলগীয়া হ'ল গতিকে কালিৰ দিনটোত যি ধৰণে দেখা গ'ল যে প্ৰায় 1,17,30,000 টকা উদ্ধাৰ হৈছে 5খন বেংক পাছবুক উদ্ধাৰ হৈছে তেওঁক আজিলৈকে তেওঁক আচলতে তেওঁৰ জিম্মাত ৰাখিব লাগিছিল বা তেওঁক সোধা পোছাৰ কাৰণে জিম্মাত ল'ব লাগিছিল কিন্তু তেওঁলোকে কি কাৰিকৰী ভুলৰ কাৰণে তেওঁলোকে ল'ব নোৱাৰিলে গতিকে অত্যন্ত দুৰ্ভাগ্যজনক বিষয় হয়তো দুদিনমান এনেধৰণে তেওঁ জেৰা চলিব তেওঁ কেইদিনমানৰ কাৰণে জেললৈ যাব তাৰপিছত আকৌ পুনৰ ওলাই আহিব আৰু ঠিক একেটা প্ৰক্ৰিয়াই তেওঁলোকে অবিৰাম চলাই গুচি যাব আৰু সেইটোৱে হৈছে আজিৰ তাৰিখত এনেধৰণৰ এটা চিনেৰি অৰ্থাৎ এনেধৰণৰ বহু ব্যক্তি আছে বহু এছিএছ বিষয়া আছে যিসকলে নেকি এনেধৰণে গ্ৰেপ্তাৰ হোৱাৰ পিছত পৰৱৰ্তী সময়ত পুনৰ তেওঁলোকে স্বাভাৱিক জীৱন যাত্ৰা আকৌ অব্যাহত ৰাখে গতিকে শাস্তিৰ নামত তেওঁলোকে কোনো ধৰণৰ ভয় নাই তেওঁলোকৰ আত্মসন্মান নাই বা তেওঁলোকে কোনো অনুশোচনাও নাই পাপৰি নিশ্চয় বিষ্ণু ইয়াত আত্মসন্মানৰ কি কথা আছে কাৰণ তেওঁলোকে যেতিয়া লাখে লাখে কোটি কোটি টকা তেওঁলোকে ঘটাৰ পিছত 9টা বছৰহে তেওঁৰ চাকৰি কাল আছে মাত্ৰ গতিকে 9টা বছৰৰ ভিতৰত তেওঁ যদি এবছৰো জেল খাটে বাকীকেইটা বছৰ তেওঁ ধুনীয়াকৈ চলি যাব পাৰিব গতিকে তেওঁলোকে সেই গোটেই ফৰ্মুলাটো লৈ পেলাই তেওঁলোকে আগবাঢ়ি আহিছে তেওঁলোকে নজনা নহয় যে তেওঁলোকৰ জীৱনত এদিন জেলৰ ভাত তেওঁলোকে খাব নালাগিব এদিন তেওঁলোক ধৰা পৰিব আপুনি চাওক ট্ৰাংকত কেনেধৰণে টকা ওলাইছে এই টকাসমূহ কাৰ টকা দুখীয়া লোকৰ টকা যোনে তেওঁলোকক বিশ্বাস কৰি তেওঁলোকৰ পৰা এটা কাম পাবৰ বাবে তেওঁলোকে 2 টকা বেছিকৈ দিয়ে কাৰণ তেওঁলোকে বিচাৰে 2 টকা বেছি আমি কাম কৰি দিয়াৰ বিনিময় আৰু যিবোৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো বিষ্ণু কালিৰ নিশাটো ভাগতো আপোনালোকে এই অভিযান কালৰ সকলো খবৰ দিছিলে এতিয়া আজি আৰু কিবা তেনেকুৱা ধৰণৰ আপডেট আছে নেকি ক'ৰবাত অভিযান চলোৱাৰ চাওক আচলতে লাচিত কুমাৰ দাসৰ ক'বলৈ গ'লে লাচিত কুমাৰ দাসৰ যি সম্পত্তিৰ তালিকা সেয়া আচলতে দুৰ্নীতি নিৰ্বাহক আৰু তদাৰকী শাখাই এতিয়ালৈকে ভালদৰে ভূ পোৱা নাই কাৰণ কালিৰ দিনটোত আমাক DIG
যিগৰাকী আছিল তেখেতে নিজেই কৈছে যে তেওঁৰ ঘৰৰ কাষত প্ৰথম যিটো ফ্লেট যিটোত লাচিত কুমাৰ দাস থাকে সেই ফ্লেটটোত তেওঁলোকে অভিযান চলাইছিল আগদিনা অভিযান চলোৱাৰ পিছত টকা উদ্ধাৰ হৈছিল সোণৰ অলংকাৰ উদ্ধাৰ হৈছিল কিন্তু তাৰ কাষতে থকা যিটো ফ্লেট আছিলে সেই ফ্লেটটোত খুলখালীয়েক থাকে খুলখালীয়েকক ভাড়াত দিছিলে 20,000 টকা সেই ফ্লেটটো যে লাচিত কুমাৰ দাসৰ বুলি তেওঁলোকে দুৰ্নীতি নিবাৰকে আনকি গমেই পোৱা নাছিলে অৰ্থাৎ কালিৰ দিনটোতহে তেওঁলোকে গম পায় সন্ধিয়া অভিযান চলাইছিল গতিকে এতিয়ালৈকে অভিযান চলি আছে আৰু লাচিত কুমাৰ দাসৰ গুৱাহাটীৰ আন ক'ত ক'ত তেওঁৰ সম্পত্তি আছে বা ফ্লেট আছে নেকি বা তেওঁৰ ক'ৰবাত এনেধৰণে ক'ৰবাত গোপনে মজুত কৰি ৰাখিছে নেকি টকা সেই সম্পৰ্কে তেওঁলোকে অনুসন্ধান চলাই আছে আৰু সেই খবৰ লাভ কৰাৰ মুহূৰ্ততে হয়তো আকৌ পুনৰবাৰ অভিযান চলিব পাৰে সম্ভাৱনা আছে কাৰণ এতিয়ালৈকে লাচিত কুমাৰ দাসে ক'ত কেনেকৈ তেওঁ ফ্লেট লৈছে বা ক'ত তেওঁৰ ঘৰ আছে মাটি আছে সেই সম্পূৰ্ণ তথ্য এতিয়াও পাপৰি ওলাই আছে আৰু এটা কথা সুধিম তেওঁৰ একমাত্ৰ কন্যা তেওঁৰ এগৰাকীয়ে কন্যা তেওঁ ক'ত থাকে বা কি কথা তেওঁৰ কিবা তেনেকুৱা ধৰণৰ পোৱা গৈছে নেকি তথ্য তেওঁ কন্যা তেওঁৰ লগতে থাকে আৰু কালিৰ দিনটোত আমি যেতিয়া অভিযান চলি আছিল সেইখিনি সময়ত আমি তাতেই আছিলোঁ যেতিয়া কাষৰ যিটো ফ্লেট আছিলে সেই ফ্লেটটোত খুখালিকক ভাড়া দিছিলে যিটো ফ্লেটত কালি প্ৰায় 1,17,30,000 টকা উদ্ধাৰ হৈছিলে সেই ফ্লেটটোত কালি তেওঁৰ যিগৰাকী কন্যা আছিলে দুৰ্নীতি নিবাৰকৰ যিসকল বিষয়া আছিল তদন্তকাৰী বিষয়া আছিল তেওঁলোকে কন্যাগৰাকীকো লৈ গৈছিল নি পেলাই তেওঁলোকে দেখুৱাইছিলে বা তেওঁলোককো সুধিছিলে কন্যাক যে কন্যাই জানে নেকি সেই পিতৃয়ে তেনেধৰণে তাত ধন বৃহৎ পৰিমাণৰ ধন মজুত কৰি ৰখা বুলি সেই সম্পৰ্কত কিছু সোধা পোছা কৰিছিল পৰৱৰ্তী সময়ত তেওঁক পুনৰ আনটো ফ্লেটলৈ লৈ যায় গতিকে কথাটো হৈছে তেওঁৰ পত্নীয়ে ঢুকুৱা এবছৰ হৈছে তেওঁ এবছৰ হৈছে তাৰপিছত কন্যাৰ সৈতে থাকে আৰু তেওঁৰ ঘৰৰ যিটো ফ্লেট আছে সেই ফ্লেটৰ সন্মুখত তেওঁ দুকঠা মাটিও লৈছে আনকি আৰু ওচৰ চুবুৰীয়াৰ সৈতে তেওঁৰ ব্যৱহাৰ ভাল নাছিলে কালি ওচৰ চুবুৰীয়াৰ যথেষ্ট ক্ষোভ আৰু উস্মাৰে আমাৰ আগত প্ৰকাশ কৰিছে যে কোনো লোকক তেওঁ ভালদৰে মতা নাছিল হয়তো তেওঁ নিজৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো আচলতে ঢাকি ৰাখিবৰ কাৰণে তেওঁ এটা বেলেগ ধৰণৰ এটা ব্যক্তিত্ব দেখুৱাই তেওঁ সদায় প্ৰতিবেশীসকলৰ পৰা আঁতৰি আছিল ভাল ব্যৱহাৰ কৰা নাছিল কাকো আনকি খুৰখালীয়েকক তেওঁ 20,000 টকাত নিজৰ ফ্লেটটো তেওঁ ভাড়া দি পেলাই এখন নিজৰ এটা বেলেগ ধৰণৰ ছবি দেখুৱাবলৈ চেষ্টা কৰিছিল তেওঁ টকা নাই তেওঁ 20,000 টকা ভাড়া দিহে তেওঁ চলিব পাৰিব এনেকুৱা ধৰণৰ এখন ছবি তেওঁ দেখুৱাবলৈ হয়তো চেষ্টা কৰিছিলে যিয়ে নহওক কিয় আমি অকণমান আপুনি লাইনতে থাকিব আমি কেইটামান ভাষ্য শুনাই ল'ব বিচাৰিম বহুত বেছি টকা আপোনালোকৰ কাষতে থাকে কেনেকুৱা আছিলে লাচিত কুমাৰ দাসৰ তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে অতি জঘন্য ব্যৱহাৰ আৰু চবকে সদায় নিজৰ মানে এনেকুৱা আছিলে মই কাকো খাতিৰ নকৰোঁ মেইন কথা সেইটোৱে আৰু পইচা পাতিৰ কেতিয়াবা দাম্ভিকতা দেখুৱাইছিলে পইচা পাতিৰ দাম্ভিকতা সদায় আছিল আৰু তেওঁ বিৰাট বহুত বেছি অহংকাৰী মানুহ আৰু এই যিটো ফ্লেটত টকা উদ্ধাৰ হৈছে এই ফ্লেটটো কাৰ আমি জনাতো তেখেতৰ নহয় তেখেতে ভাড়া দিছে খুলখালীয়েকক তেখেতৰ মানে ফ্লেটটো তেখেতৰ কিন্তু ভাড়াটো খোলাই এতিয়াতো বহুত গামোচা পাৰি একদম ঢেৰ টকা থৈ দিছে একদম কোটিৰ ওপৰততো হ'বই এনে লাচিত দাসে ইয়াৰ প্ৰতিবেশী মানুহখিনিক মাতে নাই কাকো নামাতে তেওঁ বহুত অহংকাৰী মানুহ সেইটো একজেক্টলি মনত নাই দেই মোৰ 5 বছৰমানতো হ'ল 5 বছৰমান হ'ল এইটো তেওঁৰে ফ্লেট এইটো যেতিয়া আমি খবৰ পালোঁ সেইমতে আজি তেওঁৰ এটা ষ্টীলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে তাতে মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি হোজাইত 4 কঠা 11 লেচা মাটি গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি ৰিকভাৰ যোৱাকালিতো আপোনালোকে আজি দিনত যিটো প্ৰেছ ব্ৰিফিং দিয়া হৈছিল তাত গম পাইছিলে তাত প্ৰায় 48 লাখ আছিলে আৰু আজি এতিয়া হ'ল 1,17,30,000 এই গোটেইখিনি যোগ কৰি যিমানটো হ'ব এতিয়া ইমান 1.5 কোটিতকৈ বেছি হ'ল সিমানখিনি এতিয়ালৈকে কেছ ৰিকভাৰী হৈছে আৰু বাকীখিনি মাটি বাৰী সম্পত্তিৰ যিখিনি ডকুমেণ্টছ হৈছে এই দ্বিতীয়টো ফ্লেটত আমি ৰিকভাৰ কৰিছোঁ সোণৰ অলংকাৰ ইয়াতে পোৱা নাই
সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে আৰু ক'ৰবাত লুকুৱাই ৰাখিব পাৰে নেকি তেখেতে? সেইটো অনুসন্ধান চলি আছে। আমি যেনেকৈ আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম সেইমতে। দেখুৱাইছোঁ আমি এক্সক্লুচিভ ভিজুৱেলছ আমাৰ হাতত। এয়া নিশাৰ ভাগৰ দৃশ্য, য'ত দেখিবলৈ পোৱা গৈছে তলত গামোচা পাৰি, মজিয়াত গামোচা পাৰি, গামোচাৰ ওপৰত টকাৰ বাণ্ডল। ওচৰ চুবুৰীয়াই দেখি চকু তেওঁলোকৰ কপালত উঠিছে। তেওঁলোক আচৰিত হৈ গৈছে যে ইমান টকা এই তেওঁলোকৰ কাষৰে ফ্লেটটোতে আছিলে। মানুহগৰাকীৰ বিষয়ে সোধোতে তেওঁলোকে কৈছে যে এছিএছ লাচিত দাসৰ যি স্বভাৱ, তেওঁ কথা নাপাতে বা তেওঁ এটা খঙাল ৰূপত থাকে, গতিকে সেইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে তেওঁ মানুহৰ সৈতে কথা পতাৰ এইকাৰণে নাপাতিছিল, কিজানি তেওঁৰ ঘৰলৈ মানুহ আহে, কিজানি তেওঁৰ এই চৰিত্ৰটো গম পায়। যিয়ে নহওক কিয় ইতিমধ্যে এই দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত দাসৰ বিৰুদ্ধে নিশা অভিযান চলে। আজিও হয়তো কোনো কোনো ঠাইত অভিযান চলিব পাৰে, কাৰণ তেওঁলোকে নিজে যিহেতু অভিযানকাৰী দলে সেই সময়ছোৱালৈকে নাজানে যে কাষৰ ফ্লেটটো তেওঁৰে এটা ফ্লেট, যিটো খুলখালিয়েকক তেওঁ 20,000 টকাৰ বিনিময়ত ভাড়া দি থৈছে। আৰু যিটো ফ্লেটত এটা আলমাৰী আছে, আৰু সেই যিটো ষ্টীলৰ আলমাৰী, যিটোৰ ভিতৰত 1,10,00,000 টকা পোৱা গৈছে। তাৰ উপৰিও বহুতো পাছবুক আৰু লগতে বহুতো মাটিৰ কাগজ পত্ৰও পোৱা গৈছে। মুঠতে সেই আলমাৰীটো, যিটো আলমাৰী তেওঁ অন্য এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ গ'লে সেই আলমাৰীটো লগত লৈ ফুৰে, কাৰণ সেই আলমাৰীটোৰ ভিতৰতে তেওঁ গোপনীয় তথ্য পাতি আৰু এনেধৰণে টকাৰ বাণ্ডেল আছিলে। দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া যিগৰাকীৰ কথা আমি ইতিমধ্যে কৈ আছোঁ, তেওঁ 27 বছৰ তেওঁ চাকৰি কৰিছে, 9 বছৰ তেওঁ আৰু চাকৰিলৈ বাকী আছে। দুটা দৃশ্য দেখুৱাইছোঁ, এটা 21 তাৰিখৰ ভিজুৱেল, ট্ৰাংকৰ ভিতৰত টকা, এটা 22 তাৰিখৰ ভিজুৱেল দেখুৱাইছোঁ, য'ত মজিয়াত কাপোৰ পাৰি, গামোচা পাৰি তাত টকা থৈছে, টকা গণা মেচিন। আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে যে তেওঁ টকা গণা মেচিন পৰ্যন্ত ক্ৰয় কৰি লৈছিল, যাতে তেওঁৰ ঘৰলৈ অহা এই দুৰ্নীতি কৰি কৰি তেওঁ উপাৰ্জন কৰা টকাসমূহ তেওঁ ঘৰৰ ভিতৰতে তেওঁ যাতে গণিব পাৰে। কিমান টকাৰ খক থাকিব পাৰে জীৱনত, তেওঁ টকা হিচাপ কৰিবৰ বাবে এটা টকা গণা মেচিন পৰ্যন্ত তেওঁ ক্ৰয় কৰিছে। আৰু তেওঁৰ অধিকাংশ সম্পত্তি তেওঁৰ জীয়ৰীৰ নামত আছে। তেওঁৰ পত্নী ঢুকাইছে। আৰু এই মুহূৰ্তত আমি বিষ্ণুৰ ওচৰলৈ আকৌ যাম। বিষ্ণু, আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ। চাওক, আচলতে লাচিত কুমাৰ দাসৰ কথা কৈ শেষ কৰিব নোৱাৰে, কাৰণ দুৰ্নীতি নিবাৰকে এতিয়াও ভালদৰে গমেই পোৱা নাই যে লাচিত কুমাৰ দাসে কেৱল ঘৰত উদ্ধাৰ হোৱা টকাখিনিয়ে ৰাখি ঘটিছিলে নে আৰু তেওঁ আৰু আন ক'ৰবাতো তেনেধৰণে তেওঁ সম্পত্তি ক্ৰয় কৰিছিল। এতিয়াও বিষয়টো কিন্তু পুংখানুপুংখভাৱে তদন্ত কৰি থকা হৈছে, কাৰণ তেওঁ য'ত য'ত চাকৰি কৰিছিল ইয়াৰ পূৰ্বে যিসমূহ স্থানত তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছিল, সেই স্থানসমূহতো তেওঁৰ আন সম্পত্তি, মাটি সম্পত্তি ক্ৰয় কৰিছিল নেকি বা ঘৰ থাকিব পাৰে নেকি, সেই সম্পৰ্কে সকলো বিষয় চালি জাৰি চাই থকা হৈছে। কিন্তু এই মুহূৰ্তত ক'ব নোৱাৰে যে লাচিত কুমাৰ দাসৰ আমি যিখিনি দেখিছোঁ বা আমাৰ স্ক্ৰীণত ওলাই থকা যিখিনি টকা বা তেওঁৰ যিখিনি সম্পত্তিৰ পৰিমাণ, সেইখিনিয়ে তেওঁৰ শেষ বুলি ক'ব নোৱাৰে। এনেকুৱা এজন ব্যক্তি আছিলে যি সমাজ ব্যৱস্থাৰ পৰা আঁতৰি আছিলে, আৰু তেওঁ কেৱল টকাৰ নামত তেওঁ মত্ত হৈ পৰিছিল। তেওঁ কাৰ্যালয়লৈ গ'লে সদায় এটা নিজস্ব ব্যক্তিত্ব মেইনটেইন কৰিছিলে, যাতে কোনো কথা পাতিব নোৱাৰে তেওঁৰ সৈতে, আৰু কথা পাতিলেও তেওঁ খুব কম কথা পাতিছিলে। কোনো কাম লৈ অহাৰ লগে লগে তেওঁ সদায় তাক দৰদাম কৰিছিল যে আপুনি ইমান দিলে আমি কামটো কৰি দিম বা তেনেধৰণে তেওঁ কৰিছিল। আৰু এটা লক্ষণীয় কথা যে এই ঘটনাটোত কিন্তু লাচিত কুমাৰ দাসকে আপুনি দোষাৰোপ কৰিলে নহ'ব, কাৰণ লাচিত কুমাৰ দাসৰ সৈতে সেই তেওঁ যিটো কাৰ্যালয়ত চাকৰি কৰিছে, ভূমিলেখা কাৰ্যালয়ত, সেই কাৰ্যালয়তো কিন্তু আৰু কেইবাজনো কৰ্মচাৰী কিন্তু দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ নজৰত আছে। কাৰণ কেৱল লাচিত কুমাৰ দাসেই নহয়, তেওঁ অকলে কৰিব নোৱাৰে দুৰ্নীতি, যিহেতু এটা চৰকাৰী কাম কাজ কৰোঁতে যিহেতু কেইবাজনো ব্যক্তিৰ যোগদান তাত থাকে, সমন্বিত প্ৰচেষ্টাৰে কামটো কৰা হয়। গতিকে লাচিত কুমাৰ দাসে ধৰা পৰাৰ পিছতে হয়তো আৰু কেইবাজনো কৰ্মচাৰী ইতিমধ্যে দুৰ্নীতি নিবাৰকৰ নিৰীক্ষণত আছে বা নজৰত আছে, গতিকে হয়তো আৰু 2-এজন গ্ৰেপ্তাৰ হ'ব পাৰে বা তলব কৰাৰ সম্ভাৱনা আছে। কিন্তু এই মুহূৰ্তত আমি এটা কথা ক'ব পাৰোঁ যে লাচিত কুমাৰ দাসৰ দৰে ব্যক্তি আচলতে বহুত আছে, লুকাই আছে, কিন্তু ধৰা নপৰে। আজি লাচিত কুমাৰ দাস ধৰা পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে চৰকাৰী কাৰ্যালয়ত যিটো আপোনাৰ টেবুলৰ যিটো প্ৰক্ৰিয়া থাকে বুলি ক'ব পাৰি, যে টেবুল ঘূৰাৰ যিটো প্ৰক্ৰিয়া থাকে, টেবুল কালচাৰ, সেই টেবুল কালচাৰটো এতিয়ালৈকে শেষ কৰিব পৰা নাই কোনো চৰকাৰে। 0 টলাৰেঞ্চৰ কথা কৈ আছে ঠিকেই, কিন্তু টেবুল কালচাৰ শেষ কৰিব পাৰে। যিটো আপুনি ক'লে যে আজি যদি লাচিত কুমাৰ দাস ধৰা পৰিছে, তেওঁৰ নিম্নবৰ্গৰ কিছুমান কৰ্মচাৰীও তেওঁৰ তলত থাকিব, তেওঁৰ আণ্ডাৰত থাকিব, যিসকলক 1 টকা 2 টকাকৈ দি এটা পৰ্যায়লৈকে আহিব লগা হয় যিকোনো এটা চৰকাৰী কামৰ বাবে। গতিকে সেই যিটো দালাল চক্ৰ বা যিটো টেবুল কালচাৰ, সেইটো শেষ কৰিব কিন্তু এতিয়ালৈকে পৰা নাই বুলি আমি ক'ব পাৰোঁ। কাৰণ য'ত এই কোটি কোটি টকা আজি পৰ্যন্ত ওলাই আছে, ত'ত আপুনি শেষ হ'ল বুলি কেনেকৈ ক'ব পাৰে?
নিশ্চিতভাৱে আপুনি ক'ব নোৱাৰে কাৰণ আমি যদি দেখিছোঁ চৰকাৰে যিমানেই শূন্য সহনশীল নীতি অৱলম্বন নকৰক কিয় যিমানেই চৰকাৰী অফিচাৰ বা চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ নকৰক কিয় যিমানে আপুনি দিন বাগৰিছে সিমানে কিন্তু ওলাই আছে এজন এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত বিষয়া আজি লাচিত দাসৰ ক্ষেত্ৰতে হওক ইয়াৰ আগতে সুকন্যা বৰাৰ ক্ষেত্ৰতে হওক তেনেকুৱা বহুকেইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া আছে আৰু সৰু বিষয়াতকৈ কিন্তু ডাঙৰ যিসকল বিষয়া আছে ACS বিষয়া একাংশ দুৰ্নীতিগ্ৰস্ত ACS বিষয়া কিন্তু তেওঁলোকৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ড কিন্তু তেওঁলোকে নিৰ্বিঘ্নে চলাই গৈ আছে তেওঁলোকে পইচা লৈ আছে কাম কৰি আছে আৰু সেয়া তেওঁলোকে কৰোণাৰে ধন চপাই আছে জমা কৰিছে বিভিন্ন স্থানত সম্পত্তি লৈছে তেওঁলোকে কিন্তু কেয়াৰ কৰা নাই আপুনি যদি চাই এনেধৰণে যদি আমি বিগত যদি ছমাহত চাওঁ ছমাহত কিন্তু কেইবাজনো দুৰ্নীতিগ্ৰস্ত বিষয়া ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে আজি বিজেপি চৰকাৰে 15 বছৰ শাসনৰ পুনৰবাৰ আকৌ 10 বছৰ শাসনৰ পিছত পুনৰবাৰ আকৌ শাসনলৈ আহিছে তেওঁলোকে আৰম্ভণিৰ পৰাই যি ধৰণে জিৰ' টলাৰেঞ্চৰ কথা কৈ আহিছিল বিজেপি দলে বা বিজেপি চৰকাৰে সেয়াও চলি আহিছে চৰকাৰৰ অভিযানো চলি আছে তৎসত্ত্বেও কিন্তু লাচিত কুমাৰ দাসৰ নিচিনা এনেকুৱা ধৰণৰ বহু বিষয়া আছে যিসকলে কিন্তু ভয় কৰা নাই তেওঁলোকৰ মূৰত অদৃশ্যজনৰ হয়তো হাত আছে কিন্তু লাচিত কুমাৰ দাস তেওঁ জালত পৰিল এইকাৰণে যে তেওঁ আচলতে মিয়া মুছলমানক হকে বিহকে তেওঁ মাটি নামজাৰি কৰাত সহায় কৰিছিল আমাৰ হাতলৈ যি তথ্য আছে আমাৰ হাতত পৰা তথ্য অনুসৰি গতিকে এই ক্ষেত্ৰত চৰকাৰ যিহেতু কঠোৰ গতিকে অৱশেষত লাচিত দাস জালত পৰিল আৰু লাচিত দাসক গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল গতিকে এনেকুৱা ধৰণৰ বহু বিষয়া আছে বহু কৰ্মচাৰী আছে যিয়ে নেকি তেওঁলোকৰ এই যি চৌৰ্যবৃত্তি বা কুম্ভিলক বৃত্তি তেওঁলোকে চলাই গৈছে বা লুটপাট চলাই গৈছে আৰু তেওঁলোকে অতি সচেতনতাৰে অতি চতুৰতাৰে তেওঁলোকে তলৰ কৰ্মচাৰী যোগেদিও বহু বিষয়া আছে যিয়ে নেকি ধন সংগ্ৰহ কৰি আছে বা লৈ আছে আপুনি যদি চাবলৈ যায় বেছিকৈ অসমৰ বেছিভাগ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ধনৰ লেনদেন প্ৰক্ৰিয়া এতিয়াও ঘটি আছে কিন্তু ধৰিব পৰা নাই গতিকে তেওঁলোকে সময় সলনি হৈছে চৰকাৰৰ ব্যৱস্থা সলনি হ'ব পাৰে কিন্তু তেওঁলোকৰ ধন লোৱাৰ যিটো কৌশল পূৰ্বৰ যিটো পৌৰাণিক কৌশল আছিলে সেই কৌশল পৰম্পৰাগত কৌশল বাদ দি তেওঁলোকে বেলেগ ধৰণে নতুন চিন্তাৰে তেওঁলোকে আজিকালি ধন লয় গতিকে তেওঁলোকক ধৰা পৰাত কিছু অসুবিধা হয় বা তেওঁলোকক ক'ব নোৱাৰি বা প্ৰমাণ নাৰাখে গতিকে আপুনি ক'ব নোৱাৰে যে শূন্য সহনশীলতা নীতি যদিও চৰকাৰে গ্ৰহণ কৰিছে চৰকাৰী যিসকল বিষয়া আছে ঘোষখোৰ যিসকল বিষয়া আছে যিসকল চতুৰ বিষয়া তেওঁলোকে কিন্তু ঘোষ খাবলৈ এৰা নাই যাৰ কাৰণে আজি লাচিত কুমাৰ দাসৰ দৰে ব্যক্তিৰ ঘৰত কোটি কোটি টকা উদ্ধাৰ হৈছে বা লাচিত কুমাৰ দাসৰ নিচিনা যে এজন ব্যক্তি গুৱাহাটীৰ মাজমজিয়াত চাকৰি কৰি থকাৰ পিছতো তেওঁ ইমান দিনে ধৰা পৰা নাছিলে তেওঁ গুৱাহাটীত অজস্ৰ সম্পত্তি কৰিলে তেওঁ ঘৰত নগদ ধনৰ পাহাৰ উঠিলে তেওঁ বিভিন্ন স্থানত তেওঁ বক্ৰপথেৰে ভয় ভাবুকেৰে মাটি ক্ৰয় কৰিলে গুৱাহাটীত কেইবাটাও ফ্লেট তিনিটাকৈ তেওঁৰ ফ্লেট এতিয়ালৈকে গম পোৱাল হয়তো আৰু 2-3টা ফ্লেট তেওঁৰ ওলাব পাৰে যিহেতু তদন্ত এতিয়াও চলি আছে তৎসত্ত্বেও কিন্তু তেওঁ ধৰা পৰা নাছিল বা তেওঁ ভয় খোৱা নাছিল কিন্তু তেওঁতো দেখি আছিলে যে অসমৰ বিভিন্ন স্থানত যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে বা বহুজনেই হাত দাঙিবলগীয়া হৈছে পইচা লৈ বা টকা লৈ গতিকে তেওঁ ভয় কৰা নাছিল হয়তো তেওঁৰ হাতত কোনো অদৃশ্য শক্তিৰ হাত মই সেইটোৱে সুধিবলৈ গৈ আছিলোঁ যে আমি বিগত সময়ছোৱাত প্ৰায় এই যোৱা বছৰটোৰ পৰা এতিয়ালৈকে এইকেইটা মাহ বুলিয়ে কৈছোঁ এবছৰ চাগৈ সম্পূৰ্ণ হোৱাই নাই বা যদি সম্পূৰ্ণ হৈছেও কোনো কথা নাই যে এইকেইটা দিনত আমি কেইবাগৰাকীও ACS বিষয়াই এনেধৰণে টকাৰ পাহাৰ গঢ়া দেখিলোঁ তেওঁলোকৰ পেণ্ট হাউচত অভিযান চলোৱা তেওঁলোকৰ 2-3টা ফ্লেটত অভিযান চলোৱা পিতৃ মাতৃৰ ঘৰত অভিযান চলোৱা টকাৰ ডোম দেখিলোঁ আমি তেওঁলোকে কম সময়তে কম চাকৰিকালৰ মাথো জইন কৰাৰ কেইবছৰমানৰ ভিতৰতে কেনেধৰণে তেওঁলোকে ফ্লেট ক্ৰয় কৰাৰ পৰা মাটি সম্পত্তি টকা গহনা সকলো আমি দেখা পালোঁ বা পাছপৰ্ট লৈ ফৰেনলৈ পলাই যাবলৈ ব্যৱস্থা কৰা আমি নাই দেখা কি আমি সকলো দেখিছোঁ গতিকে তাৰ পিছতো এই ACS বিষয়া এই যিজনৰ কথা কৈছোঁ লাচিত কুমাৰ দাস এনেকুৱা চাগে আৰু বহুতো আছে যি এদিন ধৰা পৰিব গতিকে তেওঁলোকেতো এইবোৰ দেখি আহিছে দেখাৰ পিছতো তেওঁলোকে ৰৈ যোৱা নাই কিন্তু তেওঁলোকে থমকি ৰোৱা নাই আপুনি কোৱাৰ দৰে যে তেওঁলোকে ভয় নাই কৰা তেওঁলোকে যিটো তেওঁলোকৰ সহ্যবৃত্তি যিটো তেওঁলোকৰ কাম যিটো চুৰ কৰা ডকাইতি কৰা কাম সেয়া তেওঁলোকে কিন্তু নিয়মিতভাৱে কৰি গৈছে তেওঁলোকে ভয় নাই খোৱা আৰু ভয় নোখোৱাৰ কাৰণটো কি বিষ্ণু এই যিটো আইনী প্ৰক্ৰিয়া আইনী সুৰুঙা এইটোৱে নহয় জানো চাওক ইয়াত আচলতে দুটা কথা থাকে এটা হৈছে ৰাজনৈতিক আশীৰ্বাদ পুষ্ট আৰু দ্বিতীয় কথাটো হৈছে তেওঁলোকে এনেকুৱা এটা টেকনিক অৱলম্বন কৰে যে তেওঁলোকে যিসকলে টকা খায় আমি যদি চাওঁ যিসকল চৰকাৰী অফিচাৰ বা যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া তেওঁলোকে পোনপটীয়াকৈ কিছুমানে ধন সংগ্ৰহ কৰে আৰু সেইসকল ধৰা পৰে আৰু কিছুমানে এটা বেকা পথেৰে আহি তেওঁলোকে ধন সংগ্ৰহ কৰে অৰ্থাৎ তেওঁলোকক যদি কোনোবা এজন ব্যক্তিয়ে কামৰ বিনিময়ত টকা দিবলগীয়া হৈছে তেতিয়াহ'লে তেওঁ সেই পইচা তেওঁ নলয় বা তেওঁ বেলেগ এটা জেগাত দিবলৈ কয় বা সেই জেগাটোৰ পৰা তেওঁলৈ সেই ধনখিনি আহে গতিকে এটা প্ৰক্ৰিয়া অৱলম্বন কৰিছে টেকনিক সলনি কৰিছে কিন্তু তেওঁলোকে ধন লোৱা বন্ধ কৰা নাই দ্বিতীয় কথাটো হৈছে বহু এনেকুৱা চৰকাৰী বিষয়া আছে যাৰ ৰাজনৈতিকভাৱে তেওঁলোকে আশীৰ্বাদ পুষ্ট বা তেওঁলোকে ৰাজনৈতিক কোনো মন্ত্ৰী বা নেতাৰ লগত ভাল যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই কামটো অতি নিৰ্ভয়ে নিসংকোচে
সুন্দৰভাৱে চলাই নিবলৈ বা নিৰ্বিঘ্নে চলাই নিবৰ কাৰণে তেওঁলোকে এটা সাহস পায় মনত বা তেওঁলোকৰ ওপৰত এখন হাত থাকে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে য'তেই নাযাওক কিয় বা য'তেই যি পদতে কাৰ্যনিৰ্বাহ নকৰক কিয় তেওঁলোকে কিন্তু তেওঁলোকৰ যি চৰিত্ৰ সেই চৰিত্ৰটো তেওঁলোকে মেইনটেইন কৰি ৰাখে বা তেওঁলোকে ধন সংগ্ৰহ কৰি থাকে লুটি পুটি খাই থাকে আৰু সেই তাৰে এটা সিংহভাগ হয়তো তেওঁলোকৰ যিজন আশীৰ্বাদ পুষ্ট তেওঁলোকৰ থাকে বৰমূৰীয়া তেওঁকো হয়তো তেওঁলোকে দিয়ে বা সেই প্ৰক্ৰিয়া চলি আছে কিন্তু সেই কথাবিলাক আচলতে আপুনি যেতিয়ালৈকে প্ৰমাণ নহয় বা যেতিয়ালৈকে ধৰা নপৰে তেতিয়ালৈকে সেই বস্তুবোৰ উন্মোচিত নহয় আজি যি ধৰণে লাচিত কুমাৰ দাস ধৰা পৰিছে তেনেধৰণে ওলাই আহিছে এটা এটাকৈ তথ্য ওলাইছে তেওঁ মাটি একাংশ সন্দেহজনক লোকক মাটি তেওঁ নামজাৰি কৰাৰ তথ্য আছে তেওঁৰ বিৰুদ্ধে অভিযোগ আহিছে গতিকে এই যিবিলাক কাৰবাৰ এই তেওঁৰ ওপৰত আমি শুনামতে তেওঁ নিৰ্বাচন খেলাৰ বাবেও প্ৰস্তুতি চলাইছিল যি বিধানসভা নিৰ্বাচন এবাৰ হৈ গ'ল সেই নিৰ্বাচনত তেওঁ নিৰ্বাচন খেলাৰ বাবেও তেওঁ এটা মন মেলিছিল হয়তো তেওঁ টিকট নাপালে গতিকে এনেকুৱা ধৰণৰ মানুহে তেওঁৰ নিশ্চয় ৰাজনৈতিক তেওঁ কিছু কোনো মদতপুষ্ট হয় বা আশীৰ্বাদ আছে গতিকে তেওঁ ইমান বছৰে তেওঁ নিৰ্বিঘ্নে চলাই গৈছিল তেওঁক ধৰিবলৈ কোনোবাই যে তেওঁক কেতিয়াবা গ্ৰেপ্তাৰ কৰিব তেওঁ ভয় কৰা নাছিলে তেওঁ হয়তো সপোনতো ভবা নাছিল যে তেওঁক কেতিয়াবা এনেধৰণে গ্ৰেপ্তাৰ কৰিব কিন্তু তাৰপিছত দ্বিতীয় কথাটো আমি যদি চাওঁ মই কিছু সময় পূৰ্বে কৈছিলোঁ যে তেওঁক ইমানখিনি টকা থকাৰ পিছতো পাপৰি আপুনি চাব তেওঁক যিধৰণে জিম্মাত ৰাখিব লাগিছিলে দুৰ্নীতি নিবাৰকৰ তদাৰকী শাখাই তেওঁক জিম্মাত ল'ব নোৱাৰিলে কাৰণ তেওঁলোকৰ কিছু ফল্ট হ'ল কোৰ্টত তেওঁলোকে ছাবমিট কৰিব নোৱাৰিলে কিছু কাৰিকৰী তেওঁলোকৰ কিছু বিসংগতি হ'ল যাৰ পৰিপ্ৰেক্ষিতত তেওঁক দুৰ্নীতি নিবাৰকৰ জিম্মাত নিদিলে আদালতে আৰু ন্যায়িক জিম্মালৈ তেওঁক প্ৰেৰণ কৰিলে অৰ্থাৎ তেওঁক জেৰাত ল'ব নোৱাৰিলে কি কাৰণে জেৰাত ল'ব নোৱাৰিলে ইমানখিনি টকা উদ্ধাৰ হোৱাৰ পিছত ইমানখিনি সম্পত্তি তেওঁৰ হকে বিহকে বিভিন্ন স্থানত উদ্ধাৰ হৈছে তেওঁৰ সেই কথাটোৱে বিষ্ণু কৈছোঁ যে এই যে সুৰুঙা এটা ৰৈ যায় এই সুৰুঙাটো ইয়াতে ৰৈ যায় আৰু যাৰ ফলত এওঁলোক সাৰি যায় আপোনাক ধন্যবাদ জনাম বিষ্ণু আমি ভিজুৱেলছ আকৌ এবাৰ দেখুৱাইছোঁ এয়া হৈছে টকা লাচিতৰ ফ্লেটত টকাৰ পাহাৰ কোটি কোটি টকাৰ জব্দ হৈছে 2 কোটি 10 লাখ টকাৰ জব্দ হৈছে এটা যাদুকৰী আলমাৰী ষ্টীলৰ আলমাৰী য'ত 1 কোটি 10 লাখ টকা তাত পোৱা গৈছে যিটো আলমাৰীৰ কথা তেওঁলোকে ভবা নাছিলে চাবি আছিলে লাচিত দাসৰ হাতত অৱশেষত তেওঁলোকে সন্দেহবশতঃ আলমাৰীটো ভাঙি পেলায় আৰু তাতে ওলাই 1 কোটি 10 লাখ টকা